Hello everyone, আজি আমি গাঁৱৰ ঘৰলৈ আহিলো দেই দেখুৱাই দিছো ন এইফালে বৌ একো নহয় নাই হোৱা বেয়া একদম পুৰা সব কামত লাগি আছে আৰু মই জুইহালত বহি খানা বনাই আছো দেখুৱাইছো দেই আপোনালোকক এইফালে গাহৰি বনাই আছো আৰু এইফালে গাহৰি পুৰিলে মাই আৰু এইফালে হাঁজ অকমান খাম আৰু মাকুনে দিছিলে ন হাঁজখিনি লাকি এইফালে মা পুৰা বিহু খাই আছে আৰু এইখিনি হেৰি বনাইছিলে দেখাই দিয়কচোন ঢাকাখন খুলি দিয়কচোন মাটিমাহ ৰঙালাও এইখিনি একদম বিৰাট ভাল লাগে দেই মাৰ হাতৰ কিন্তু দেখুৱাবলৈ নহল আৰু পাহৰি থাকিলো দেখুৱাবলৈ দেখুৱাই দিছো এইফালে পুৰা গাহৰি বনাই আছো এইফালে এতিয়া আলু বিলাহী দি দিছে এইখিনি ঘৰৰ বিলাহী বেলেগ টেঙা ফালি দিছো সৰুকেইটা নাই দিয়া ডাঙৰকে ফালি দিছো এই হেৰি থাকক ডাঙৰখন দিছো বৰ বিলাহী আৰু এইফালে ঢাকনখন লগাই দিছো আৰু এইফালে আমলৈটো এইফালে বেটা চাওঁ এইটো পুৰা গেম খেলিছে দেই আৰু একদম বেমাৰ স্কুটিত অহা আগফালে পতা সোমাল নেকি চাওঁ এইফালে হাই কৈ দিয়া পুৰা গেম খেলাৰ লাগিছে এই বাইকৰ চোলা পিন্ধি আছে ন বা চোলা পিন্ধি আছে ছোৱালী চোলা পিন্ধিছে যে দিছে এইফালে আমি দুইজনী আমি গোটেই তিনিজনী এফালে মা এফালে আমি দুজনী একদম পুৰা সাজ লৈ লৈছো নাই দেখা ধুনীয়া লাগিছে মা একদম দেহ কথা কিবা কিবি কৈ দিছে দেই দৰ্জাখন মাৰি দিয়ক ভালে ন ভালে ইমান মিঠাও নহয় খালি আমলৈ টুপৰ লগত আৰু গাহৰি মাংস খাই দিছো সঁচাকে ছোৱালী আনিলে নে কি এনে এতিয়া মানে একদম খানা বনাই আছিলো খবৰ এটা পালো ভতিজাটোৱে মানে ছোৱালী আনিলে বুলি কৈছে আমাৰ ডাঙৰ ককাইদেউ ভাগৰ পুতেকে এতিয়া মানুহজন আৰু ককাইদেউ গৈছে মানে দুইজনে তাকে হয়নে নহয়নে সঁচাই হয় বাৰু হয় বুলি কৈছে তাকে কি কৈছে আৰু আমি খাই বৈ লওঁ তাৰপিছত যাম ন ভালেই হৈছে হয় নাই ছোৱালী আনিছে ভালেই হৈছে আমি খাই বৈ লওঁ তাৰপিছত যাব লাগিব আৰু চাবলৈ কইনা তেতিয়াহ'লে অকণমান পিছত দেখুৱাই আছো আপোনালোকক কইনাক ন এফালে চাই আকৌ কি লাজ কৰি আনি থাকে হে লাজ লাগিছে নেকি ডাঙৰ হলো বুলি ভাবিছে নিজকে ন হা বিয়া পাতিব পৰা বয়স হৈ গ'ল বাৰু ফটো কৰি মাৰি থোন হাঁহিটো মৰাটো ন কৈ দে আকৌ তই বিয়া পাতি পস্তাইছনে গম পাবি বুলি সেয়া আৰু ইমান ঘপকে লগৰ ল'ৰা এটা আনিবলৈ গৈ লগৰ ছোৱালীজনীহে আনিলা ন লগৰ ল'ৰা আনিবলৈ গৈছিলে ঐ ঐ বোৱাৰী ঘটিলি নহয় চা ঐ চবে দমে দিয়ে আৰু ল'ৰাটোক আচলতে ভাগ্য লিখন আমি একে আমি সাজ খাই আছিলো ভিতৰত নাই এইফালে বেটি বেটি চাওঁ হাই কৰি দিয়া বায়েক খং উঠিছে নাই জানো সৰু বায়েক
এতিয়া লাজ লাগিছে তই মুখখন দেখা বায়েৰক মুখখন দেখা বায়েৰে খবৰ ল'বলৈ আহিছে গালি নাপায় নহয় হ'ব বিয়া পাতিছ থাকিবি এনেকে এতিয়া হে নল থৈয়াগে যে আদা আনিবলৈ পঠিয়াইছিল আকৌ বেটা ইমান কাঢ়িছে বুলি লগৰ এটা আনোগৈ দে খুৰি ভাত খামহি বুলি কৈছে নহয় লগৰ ল'ৰা আনিবলৈ গৈ ছোৱালী লৈ আহিছে নহয় সেইটো নিজে বুজিব লাগিব এটাই ল'ৰা ন গোটেই ঘৰখন তাৰ ওপৰতে মুঠতে চাব লাগিব হয় নাই বাৰু এতিয়াতো ফুচটো দিব পাৰিবি জানো আজি নোৱাৰে নহয় আজি নোৱাৰে আজি দুমাহী নহয় আমি বিহুৱে পতা নাই ন মানুহখিনি মানে আমি ক'বলৈ নালাগে নিজৰটো সেইখিনি কথা জানো হয় নাই কালি পঢ়ি আমি গোটেইখন দেখিছো ৰাতিপুৱা গোটেইখন কান্দা কাটা গোটেই ঘৰত এনেকুৱা এটা হেৰি হৈছে আমি বিহুৱে পতা নাই কোনো গা ঘৰটো একো নাই ইঘৰ পৰা সিঘৰলৈ অহা যোৱা আজি দুমাহে নাই হোৱা ন একে আনিব কৈছো আমি জানোগে বাৰু ভাল পাই বুলি আমি নানিবি বুলিও নাই নহয় মই সেইদিনাখন সুধিছো মই বোলো জানে নে ঘৰত জানে বুলি কৈছে চবে জানে তেতিয়াহ'লে লাহে ধীৰে ন তাৰ ভাগৰ যদি 22 বছৰ 23 বছৰ মান হ'ল হলে ভাল পাই কৈছো তও ভাল পাই যাকে ভাল পাইছ তাকে আনো না মা দেউতাই একো বাধা দিয়া নাই কালি পোৱা নাই ৰুম এটা ওলাই ৰুম যেনেকে নহ'লে দুটা ৰুম ওলালেও থাকিব মানুহ ৰুম এটা যিহেতু ভতিজাটো ঢুকুৱা দুমাহ হৈ গৈছে সেইকাৰণে এইটো বছৰতে বিয়া পাতিব নালাগিছিল আৰু সকলোৱেতো জানি বুজি নকৰে ন ইও সৰু সেইকাৰণে বুজি নাপালে আৰু সেইকাৰণে সকলোৱে বুজাইছে আৰু তাই এনেকৈ আচলতে বিহু নাচিবলৈ আহিছিল তেনেকৈয়ে গুচি আহিলে মেখেলা চাদৰ পিন্ধি আৰু এইফালে বেটাকেইটা ধুনীয়াকে মোবাইল চাই আছে আৰু এতিয়া তাই যেনেদৰে আছিল ছোৱালী তেনেদৰে ঘৰখনত থাকিব ফ্ৰক চুইজাৰ তেনেকে পিন্ধি থাকিব আৰু তাই ছোৱালী যিহেতু এতিয়া পঢ়িব লাগিব মোবাইলত ব্যস্ত তাইক পঢ়াম বুলি কৈছে সেইকাৰণে তাই পঢ়িব আৰু আমাৰ এবছৰ নোহোৱালৈকে কোনো ধৰণৰ নিয়ম কৰিব নোৱাৰো আৰু তাই সি দুমাহীৰ দিনাখনে বিয়া পাতিছিল সেইকাৰণে গাঁও বহি আছিল জানিব লাগে মই এইটো কৈছো তহঁতি ছোৱালীক এইকে নানিবলৈ নকওঁ দুদিন ধৈৰ্য ধৰক আমাৰ ঘৰ মানুহকেইটাকো কওঁ তহঁতৰ ঘৰ মানুহকেইটাকো কৈ মেলি আমি ছোৱালীজনী ৰাখি থৈ দিম এতিয়া তই দুবছৰমান থকা হ'লে তই কিবা এটা মেচিউৰিটি হয়তো হাতত দুপইচা ইনকম হ'ল যোৱাকালি ভিডিঅ' নকৰিলোঁ আৰু ৰাতি ছোৱালী আনিলে অকণমানকৈ দেখুৱালোঁ ঘৰলৈ যোৱাও দেৰি হ'ল 11টামান বাজিলে তাৰপাছত ৰাতিপুৱা খাই বৈ আকৌ ডাঙৰ এটা ঘৰলৈ আহিলোঁ তাত বনাই কৈ খাই বৈ এতিয়া মণিবাহঁতৰ ঘৰলৈ যাওঁ মোৰ বৰ্তা ছোৱালী হয় দেই আমি একেখন ঘৰলৈ বিয়া হৈছোঁ আৰু এইটো বৰপুখুৰী পাৰ দেখুৱাই দিছোঁ আপোনালোকক এইফালে বৰপুখুৰী পাৰ আছে ৰজাদিনীয়া পুখুৰী হয় এইটো আপোনালোকে দেখিব নাই জানো মাটি তুলি থৈছে নামঘৰৰ কাৰণে এতিয়া ঘাই ঘৰলৈ গৈছোঁ বিয়া হৈ আহিছিলোঁ সেইখন ঘৰলৈকে দেখুৱামগৈ বাৰু আপোনালোকক অকণমান দেই দীঘল পদূলি
পথাৰ ৰাস্তা ন বেক কৰি হ'লে পাৰি দিম হ'ব আইনুহেঁত আছিলে তাত তাহাঁতিও খাই বৈ আজৰি হৈ লৈছে আকৌ আমি ঘৰলৈ যাবগৈ লাগিব সেইকাৰণে সোনকালে আহিছোঁ আৰু সোনকালমান দেৰি হ'লগৈ ন শাক বুটলিবগৈ লাগিব বৈ জেং ভুনি শাক অকণমান বুটলিবগৈ লাগিব তাকে দেখুৱাম বাৰু আপোনালোকক পথাৰখন চাই দে আমাৰ পথাৰ এইফালে আৰু এইফালে আমাৰ পথাৰ এইফালে এতিয়া আৰু খেতি দিন আহিব আৰু ন খেতি লাগিবলৈ হ'ব ইমান দীঘল পদূলি দেখিছেনে সেইটো মূৰত ঘৰটো গৈ শেষেই নহয়গৈ গৈ পাই লওঁ তেতিয়াহ'লে তাৰপাছত দেখুৱাইছোঁ এইজনী বেটি দৌ মাৰিছে ন মুখখন হাই কৰি আকৌ লুকালে দাঁত নাই ন এইখনে গাঁৱৰ ঘৰখন প্ৰথম এইখন ঘৰলৈ মই বিয়া হৈ আহিছিলোঁ এইটো ভঁৰাল আৰু এইবিলাক মাটি এয়াৰ পৰা সেইলৈকে মানে সেই ঘৰটোলৈকে সেইবোৰ আমাৰে হয় এইটো ভঁৰালটো এইখন ঘৰ এইফালে দেখুৱাই দিছোঁ দেই ইফালে বাগান ইফালে ঘৰৰে বাৰু সেইখন বাঁহনিতল ইফালে মেচিন আছে আৰু এইখনে আমাৰ গাঁৱৰ ঘৰখন আমি নগ'লেও হ'ব সোমাই আহিছোঁ আৰু ন বেটি অকণমান দেখুৱাই দিছোঁ আৰু দেই এইখন ঘৰত এতিয়া বৰ্তা ছোৱালীজনী থাকে ন হয় নাই একেখন ঘৰলৈ কেলৈ আহিলি কৈ দে আগত কোন আহিল তই আহিল নে মই আহিলোঁ কৈ দে আগত মই আহিলোঁ বাৰু তাৰপিছত এই আহিছে ককাই ভাইলে ন গৰম উঠিছে কি উজালা এইজোপা টেঙা কিজোপা বৰ ডাঙৰ ন কেইবাজোপা আছে লমে টেঙা নেমু টেঙা চূণ ছিটিয়াই দিলে ভালেই হৈছে হে অঁ এইবোৰ বাঁহনি আমাৰ বাঁহনি বুলি ক'লো পাণ কেইজোপা হেৰি হৈ আছে আমাৰ এনেকুৱাই হৈছিলে পাণ কেইজোপা যে কিন্তু হেৰি হ'ল আকৌ পাণ গছ আমাৰ এনেকুৱাই হৈছিলে জোপোহা ভাগি থাকিলে দুজোপা পাণ গছ এইজোপা মধুৰি লাগিছে নাই লগা নহয় এইফালে পাণ গছ ঢেৰ আছে এইফালে গাহৰি দুটা তিনিটাকে দানা চানা বনাই দিওঁ নেকি কেইমাহ হ'ল 4 মাহতে ভালেখিনি ডাঙৰ হ'লচোন গাহৰি এইফালে বাৰীৰ ঢেকীয়া নেমু দিছে দেই ঢেকীয়া ঢেৰ মানে অসংখ্য আৰু বেতগাজ চব আছে বাৰু বেতগাজ আৰু কি টিকনি বৰুৱা ন কিন্তু এতিয়া সময় নাই সেইবিলাক হেৰি কৰিবলৈ ছিঙিবলৈ সময় নাই সেইকাৰণে এইখিনিয়ে লৈছোঁ মই ঢেকীয়া খাই বিৰাট ভাল পাওঁ সেইকাৰণে ঢেকীয়াখিনি দিছে আৰু কেনেকুৱা হাঁহি মাইনুহঁতৰ ঘৰৰ পৰা এটা লৈছে ৰঙালাও ঢেৰ লাগিছে নেকি পকিলে গেলিব ৰঙালাও লাগিছে বা এই গাঁৱৰ জেগাত সেইবোৰে ভাল আৰু হয়নে আগ লাগে ৰঙালাও দে বিৰাট ভাল চিঙি দে মানুহটো
ছিঙি দিয়ক লৈ যাওঁ আৰু শাক পাচলি কি পাওঁ আমি আকৌ তাত কিনি কিনিহে খাবলগীয়া হয় ন নাই কম 5 কেজি 10 কেজি 5 কেজি হ'বই তাৰমানে পুৰা হ'ল হয় ডাঙৰ এই জেগাবোৰ হাৰুৱা নাই সেইটো জাতি লাওচোন সৰু ৰঙালাও কি কঁঠাল ক'ত চজিনা গছ এইজোপা এডাল দুডাল লাগি আছে ন চজিনা গছ এজোপা কঁঠাল এইজোপাই দিছিল নি শাক খাবলৈ এইখন বাৰী মই ৰঙালাও আগটো খাই ভালেই পাওঁ হয় নি আৰু মই বেটাই বিৰাট ভাল পায় পৰা বিহুৰ শুভেচ্ছা জনালোঁ পিছতীয়াকৈ হ'লেও আৰু গাঁৱৰ ঘৰলৈ গৈছিলোঁ অকণমানকৈ ভিডিঅ' কৰি থ'লোঁ দেখুৱালোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব এইবোৰ বাৰী এইবোৰ কঠীয়াতলি মানে আৰু ফিল্ড নিচিনা আৰু বাম ইয়াতে কঠীয়া চঠীয়া পৰা হয় আমাৰ আৰু এইফালে এইখন বিলৰ কাষলৈ নাযাওঁ আৰু এতিয়া এজোপা নাৰিকল গছ এইজোপা ডালিম এইখন বিল এইফালে তাত ঢেৰ পোৱা হয় মাছ কিন্তু বৰ্তমান সেইফালে নাযাওঁ আৰু পুখুৰী এইফালে এমুনা কৰি লৈছোঁ দেই শাক পাচলি মানে কি আৰু তাতো আকৌ ল'বলৈ আছে নহয় ৰঙালাও দিছে আমাৰ ই আহিছে যাওঁগে দেই ভণ্টি বাই বাই মোবাইলটো লৈ যাওঁগে